কণ্ডাক্ট আছে নহয় হৈ যাব একদিন গুৱাহাটীত ৰাজীৱে লৈও আহিবি আজি 15 তাৰিখ 20 তাৰিখলৈকে প্ৰচাৰ অভিযান আছে বিজেপিৰ যোৱাবাৰ 9টা সিট আছিলে আৰু মই আশা কৰোঁ যে এইবাৰ আমি আটাইতকৈ বেছি পোৱা দল সিংগল লাৰ্জেষ্ট পাৰ্টি আমি হ'ব পাৰিম বিটিসি যেটো মোৰ বিশ্বাস গৈ যেটো বিশ্বাস হৈছে মইতো বিচাৰো গাড়ীৰ প্যাসেঞ্জাৰ প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী অঞ্জলি দৈমাৰী সব থাকিব লাগে প্যাসেঞ্জাৰ হিচাপে থাকিব ড্ৰাইভাৰ আৰু তেল নৰেন্দ্ৰ মোদী চিফ বুলি আমি ড্ৰাইভাৰে হম বুলি কৈছিলো চিফ ড্ৰাইভাৰটো মালিক নহয় ড্ৰাইভাৰটো ড্ৰাইভাৰে হয় ড্ৰাইভাৰ আমি মই থাকিম আপুনি থাকিব মইতো বিচাৰো একফালে হাগ্ৰামা একফালে প্ৰমোদ বড়ো ৰাইট লেফটৰ একো কথা নাই বাওহতীয়া মানুহৰ কাৰণে ৰাইট টু লেফট সোঁহতীয়া মানুহৰ কাৰণে ৰাইট টু লেফট ইয়াতে ট্ৰিপল ইঞ্জিন হ'ব আৰু মইতো ভাবো যে তিনটা পাৰ্টিয়ে চৰকাৰত থাকিব সকলোকে মিলামিছা কৰিব লাগিব যাতে আমাৰ বড়োলেণ্ডখন আগবাঢ়ি যাব পাৰে বড়োলেণ্ডত পৰ্যটনৰ সুবিধা আছে কৃষিৰ সুবিধা আছে উদ্যোগীকৰণৰ সুবিধা আছে গতিকে সকলোৱে মিলামিছাত থাকিলে আমি সমাজখনক আগুৱাই লৈ যাব পাৰিম গতিকে আমাৰ এপ্ৰ'চটো 100% পজিটিভ খালি ৰাজীৱ বৰ্মা মনোৰঞ্জন বৰ্মা দুটাৰ যোনে বেছি ভোটত জিকে হিয়ে ইএম হ'ব কোনে জিকিব চক পাকিস্তানত এবাৰ হ'ল দুবাৰ গ'ল যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না গতিকে পাকিস্তানত যদি এজন মানুহ যায় কেইদিন আছিলো কাক লগ পাইছিলো কাৰ লগত ফটো উঠিলো কাৰ ঘৰত ভাত খালো গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে মই যদি আজি 10 দিন পাকিস্তান যাওঁ কিজানি পাকিস্তানত মই কি কামত গলো কোনে মোক ৰিসিভ কৰিলে কাৰ লগত থাকিলো যদি মই দুদিনো পাকিস্তানত যাওঁ জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম পাকিস্তানে যি কয় তাকে শুনিব লাগিব নহলে কম ফটোখন ৰিলিজ কৰি দিম ভিডিঅ' ৰিলিজ কৰি দিম তেতিয়া কি হ'ব আজি মই পাকিস্তান গলো 3 দিন কাকো কোৱা নাই বোৱা নাই মই আহিলো তাত মোৰ ফটো নাথাকিব তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব মই কাৰ লগত বহিলো আৰ্মিৰ লগত বহিলো ISI লগত বহিলো কাৰ লগত বহিলো তাৰ পিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি কম তাৰ মতে তুমি চলি থাকিব লাগিব হেতুটো আৰু ডেঞ্জাৰাস তেতিয়া টুইটাৰ আছিল নে নাই ফেসবুক আছিল নে নাই আমি পাকিস্তানত কোড গৈছো ফটো দিছিলো নেকি টুইটাৰত ফেসবুকত দিছিলো নেকি গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত কলে ঝামেলাটো মৰি নাযাব 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালো কেইদিন আছিলো আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক মানুহে বিয়া হৈ সুইজাৰলেণ্ড যায় কাশ্মীৰ যায় মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায় আমেৰিকাত যায় পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই লাইক অদ্ভুত কথা নিতুমণি শইকীয়া ক'ব পাৰে আমাক ক'ব নোৱাৰে নহয় জিৰো আন্ডা চক বড়ো ৰাজনৈতিক দলৰ ওপৰত মই কোনো কমেণ্ট নিদিওঁ কবাত BPFৰ লগত কবাত UPPLৰ লগত এটা দুটা জায়গাত ধৰক এতিয়া হৰি সিঙত আমাৰ ক্যান্ডিডেট নাই থাকিলে অঞ্জলি বাইদেউৰ লগতো হ'লহেঁতেন গতিকে এতিয়া সমষ্টি ভিদে বেলেগ বেলেগ কথা যোনে গৈ বিজেপিৰ সাপোৰ্ট বিচাৰে এটা গৈবাৰীত প্ৰমোদ বড়ুৱে গৈ সাপোৰ্ট খুজিছে তেনেকে হৰি সিঙা ৰৌতা বা ধনচিৰি বিভিন্ন বাওখংৰি ক্যান্ডিডেট বিলাকে বিজেপিৰ ওচৰত গৈছে আমি বিজেপিৰ পৰা এটাই কৈছো যে দুইটা দলৰ যিটো দলেই
বিজেপিৰ কাৰ্যকৰ্তাক ভৱিষ্যতে গুৰুত্ব দিব, বিজেপিৰ লগত মিলামিছাকৈ চলিব গ্ৰাউণ্ড লেভেলত, তেওঁলোককে ভোট দিব। আমি কোনো চইচ নিদিওঁ। চাওক, আসাম এছেম্বলিটো গণ্ডগোল হয়। এইবাৰতো এছেম্বলিৰ তুলনাত ইয়াত একোৱে হোৱা নাই। ডেকা ল'ৰা ইলেকশ্যন খেলে, অলপ চলপতো ইটো সিটো হ'বই, কিন্তু BTCত ইমান শান্তিত আপোনালোকে চাওক, মই প্ৰথম দিনা এইটো ফিল্ডত আহিছোঁ, যিমান মানুহ হৈছে তাতকৈ আজি বেছি মানুহ হৈছে। নিয়মমতে ইয়াত ইমান মাৰপিট হ'ব লাগিছিল যে বিজেপিৰ মিটিঙত আহিব মানুহ ভয় খাব লাগিছিল। কিন্তু অকল মোৰ মিটিঙতে নহয়, প্ৰমোদ বড়ো মিটিঙতো মানুহ আহিছে, হাগ্ৰামা মহিলাৰী মিটিঙতো মানুহ আহিছে। তাৰমানে ইলেকশ্যন হেজ বিকাম এ ফেষ্টিভেল। এইবাৰ BTCৰ ইলেকশ্যনটো এটা উৎসৱলৈকে পৰিণত হৈছে, যিটো মোৰ বহুত দিনৰ পৰা মনৰ ইচ্ছা আছিল। বিজেপিয়ে চিট পাওক নাপাওক বেলেগ কথা, কিন্তু ইমান যে ৰাইজে উৎসাহেৰে ইলেকশ্যনত জঁপিয়াই পৰিছে, য'তে গৈছোঁ আপোনালোকেও আহি যায়, এইটো এটা ভাল চিন নহয় জানো? এইটো BTCৰ বাবে খুব এটা পজিটিভ ইলেকশ্যন হৈ আছে। আৰু মই ভাবোঁ ইয়াৰ পিছত সৰু সুৰা যি কাজিয়া পেচাল সংঘাত আছিল এইবিলাকো নোহোৱা হৈ যাব। উদ্দেশ্যটো একেটাই, BTCৰ ডেভেলপমেণ্ট হ'ব লাগে। চাওক, মই ব্যক্তিগতভাৱে আপোনালোকে মোক দেখিছেই 2002 চনত যেতিয়া আদৱানী ইয়াত ডাঙৰীয়া আহিছিল BTCৰ ৰেকৰ্ড ডে, তেতিয়াৰ পৰাই মই BTCত আহি আছোঁ। আজি BTCত যিমান কাম হৈছে, কোকৰাঝাৰ মেডিকেল কলেজ, বড়োলেণ্ড ইউনিভাৰ্চিটি, ৰাস্তা, চবতে মোৰ 1% হ'লেওতো কণ্ট্ৰিবিউশ্যন চবতে আছে। আৰু অসমৰ কোনো পলিটিচিয়ান নাই যিয়ে BTCত ইমানবাৰ আহিছে। গতিকে BTCৰ প্ৰতি মোৰ এটা শ্ৰদ্ধা আৰু মৰম। অসম এছেম্বলিও মই BTCলৈকে লৈ আহিছোঁ। গতিকে BTCক লৈ মোৰ প্লেনিং ডাঙৰ আছে, সময়ো আছে, লাহে লাহে হৈ থাকিব। চাওক, মইতো স্পীকাৰে কি কৈছে নাজানো, কিন্তু এইটো কথা ঠিক যে BTCখন লেতেৰা হৈ থকা নাই। BTCখন আৰু ভাল কৰিব পাৰি। যদি 5ত আছোঁ আমি 6ত যাব পাৰোঁ, কিন্তু BTCখন বেয়া বুলি কোৱাটো ঠিক নহয়। তেখেত নিজে বড়ো মানুহ, তেখেতে ক'ব পাৰে, কিন্তু মই গুৱাহাটীৰ পৰা আহি এটা বেয়া কমেণ্ট দিয়াটো এইটো উচিত নহয়। আৰু মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কমেণ্ট দিয়ে, যিবিলাকে BTC চলাইছে তেওঁলোকেতো মনত দুখ পাব। গতিকে কাৰো মনত দুখ দি আমি ইলেকশ্যন নেখেলোঁ, হাঁহি ফূৰ্তি আনন্দ। আপোনাৰ নামটো আমি কনচিডাৰ কৰি আছোঁ, মনালিছাৰ নামো কনচিডাৰ কৰি আছোঁ, চবৰ নাম আছে। কি কি কোনে কাৰ নিষিদ্ধ? বিজেপি নগ'লে জনজাতিকৰণ কেনেকৈ হ'ব? গভৰ্ণমেণ্ট দিল্লীত আছে বিজেপি, যদি মোদীজীয়ে নাহে জনজাতিকৰণটো কেনেকৈ হ'ব? গতিকে নিষিদ্ধ বুলি কোনো কথা নাই। মই অলপ পিছতে বিজনীত গৈ আছোঁ। আৰু এই জনজাতিকৰণৰ প্ৰক্ৰিয়া বহুখিনি পজিটিভলি আগবাঢ়িছে। এইবিলাক যিবিলাক গণ্ডগোল হৈ আছে, ইয়ে প্ৰক্ৰিয়াটো দেৰি কৰি দিব। মই স্মুথ কৰি তাক আগুৱাই লৈ গৈ আছোঁ। এই মাছাল প্ৰচেছন, জোৰ লোৱা প্ৰচেছন, এইবিলাকত কেতিয়াবা গণ্ডগোল হ'ব, প্ৰক্ৰিয়াটো দেৰিহে হৈ যাব। আৰু মই কথাবিলাক সকলোকে বুজাই থাকোঁ টেলিফোনত, ভাই আন্দোলন কিয় কৰিব লাগে? নৱেম্বৰত ৰিপৰ্ট হ'ব। নৱেম্বৰত ৰিপৰ্টত বেয়া কথা দেখিলে তেতিয়া আন্দোলন কৰক। এই আন্দোলনটোৰ কাৰণেতো অসমখন পিছুৱাই আছে। যেতিয়া য'ত আন্দোলন হয় তাৰ মানে 1 বছৰ কামটো পিছুৱাই গ'ল, কাৰণ আন্দোলন হ'লে ক'ৰবাত গণ্ডগোল হ'বই। সেইকাৰণে মই কৈছোঁ যে আন্দোলন কৰা, বিশেষকৈ কোচ ৰাজবংশীৰ আমি কি ৰিপৰ্ট দিম, কোচ ৰাজবংশী মানুহখিনিয়ে জানেই। সকলোকে মই ইনফৰ্মেলি কৈ থৈ দিছোঁ যে আমি পজিটিভ কৰিব গৈ আছোঁ। এই আন্দোলনটো কিয় কৰিব লাগে? যেতিয়া তেওঁলোকে নাজানিলে আন্দোলন কৰক। যিহেতু মই কৈয়ে দিছোঁ যে নৱেম্বৰত এই কথাখিনি লিখা থাকিব, তেওঁলোকেও মোক কৈছে দাদা এইখিনি লিখা থাকিলে হৈ গ'ল, এতিয়া আকৌ কিয় আন্দোলন কৰিব লাগে? আৰু বিজেপিক দূৰত পঠালে বেলেগ পাৰ্টিয়ে কৰিব নেকি এইবিলাক কাম? যদি বিজেপিক কোনোবাই ঠেলি দূৰত পঠাই দিয়ে, বিজেপিৰো ক্ষতি হ'ব।
কিন্তু অসমৰ ক্ষতিও একেধৰণেই হ'ব। সেইকাৰণে মোৰ মতেদি আন্দোলনটো ৰাস্তা নহয়, আলাপ আলোচনাৰ মাজেৰে আগবাঢ়িব লাগিব। আৰু সকলো কথাতে দুটা পক্ষ থাকে, চৰকাৰে দুইটা পক্ষৰে কথা শুনি আগবাঢ়িব লাগে, নহ'লেতো চব কাম হ'ব বুলি আজিয়ে কৰিব পাৰি ৰাতি। हिंदी भाषी का क्या है यार?